মোৰ মৰমৰ অসমবাসী ৰাইজ সকলোকে নমস্কাৰ জনাইছোঁ। আচলতে পলিটিক্স নকৰিবা বন্ধু। জুবিন দাই কৈছিলে পলিটিক্স নকৰিবা বন্ধু। আচলতে মই হাতযোৰ কৰিছোঁ জুবিন দাক লৈ যাতে কোনো পলিটিক্স নকৰে, কমচে কম জুবিন দাৰ ক্ষেত্ৰত এইখিনি সময়ত যাতে কোনো পলিটিক্স নকৰে হাতযোৰ কৰিছোঁ। মই কাকো কোৱা নাই, বহু বিভিন্ন পাৰ্টি আছে, কোনো পাৰ্টিকে মই মেনশ্যন কৰি কিনে কোৱা নাই। যদি যোনে যোনে কৰিছে পলিটিক্স, প্লিজ জুবিন দাৰ ক্ষেত্ৰত প্লিজ হাতযোৰ কৰিছোঁ পলিটিক্স নকৰিব। আপোনালোকে জুবিন দাক ন্যায় কেনেকৈ দিব পাৰি সেইটো কথাত লাগক, সকলোৱে একগোট হওক। একগোট হৈ কিনে ন্যায়ৰ কাৰণে কৈছোঁ। পাৰ্টিবিলাক আছে, আপোনালোকৰ পাৰ্টিবিলাক আপোনালোকৰ পাৰ্টিৰ লগে লগে ৰাখক, কিন্তু পাৰ্টিৰ পিছতো যে আপোনালোক সকলোৱে জুবিন দাৰ অনুৰাগী সেইটো হিচাপে চাই জুবিন দাক যাতে ন্যায় পথ সহায় হয়, আপোনালোক সকলোৱে একগোট হৈ কিনে কেনেকৈ জুবিন দাক ন্যায় দিব পাৰি। জুবিন দাক জুবিন দাৰ যিটো ৰহস্যজনক মৃত্যু আমি সহজভাৱে ল'ব পৰা নাই, কি হৈছিল আমি জানিব লাগে, আৰু কেনেকৈ ন্যায় দিব পাৰি সেইটোত আপোনালোক সকলোৱে সহায় সহযোগ কৰক। কৰি কিনে ন্যায় ব্যৱস্থা যাতে আমি সন্মান পাওঁ সেইটো আমি আশা ৰাখিছোঁ। কাৰণ জুবিন দা যিহেতু কোনো ধৰণৰ পাৰ্টিৰ লগত জড়িত নহয়, জুবিন দাই কোনো ধৰণৰ পলিটিক্সৰ লগত জড়িত নহয়, গতিকে জুবিন দাক লৈ যাতে ক'তো পলিটিক্স নহয়। আজি আমি এতিয়া ছ'চিয়েল মিডিয়াত হওক, নিউজত হওক, সকলোতে দেখিছোঁ কোনোবাই কৈছে কোনোবা দলে কৰিছে, কোনোবাই কৈছে কোনোবা দলে কৰিছে, পলিটিক্স কৰিছে। এইবিলাক কৰিব নালাগে আচলতে। গতিকে সকলোৱে জুবিন দাৰ যিহেতু জুবিন দাক সকলোৱে ভাল পায়, সকলোৱে জুবিন দাৰ অনুৰাগী। আপোনালোকে পলিটিক্স কৰিলেওতো আপোনালোক সকলোৱে জুবিন দাৰ অনুৰাগী হয়। গতিকে জুবিন দাৰ অনুৰাগী হিচাপে পলিটিক্সটো ছাইডত থৈ পেলাই জুবিন দাৰ অনুৰাগী হিচাপে আপোনালোকে প্লিজ জুবিন দাক ন্যায় দিয়াত সহায় কৰক। কাৰণ জুবিন দা আমাৰ সকলোৰে আত্মা হয়। জুবিন দাই আমাক বহুত দিছে, অসমক বহুত দিছে। জুবিন দাই অসমৰ নাম জিলিকাই থৈ গৈছে। জুবিন দাই মৃত্যুৰ পিছতো 40,000 গান দিছে জুবিন দাই। জুবিন দাই কেৱল গায়কে নাছিল, আপোনালোকে সকলোৱে জানে। জুবিন দাৰ বিষয়ে মই ক'ব নালাগে, আপোনালোকে সকলোৱে জানে। মাহ পাৰ হৈ গ'ল জুবিন দা অবিহনে আমি কেনেকৈ চলি আছোঁ তো আমি অনুভৱ কৰি আছোঁ সকলোৱে। গতিকে প্লিজ হাতযোৰ কৰিছোঁ সকলোকে যাতে জুবিন দাৰ ক্ষেত্ৰত কোনো ধৰণৰ পলিটিক্স নহয়। জুবিন দাৰ আমাক ন্যায় লাগে, জুবিন দাৰ আমাক ন্যায় লাগে। জুবিন দাৰ ন্যায় পালে জুবিন দাৰ আত্মাই শান্তি পাব, আমিও শান্তি পাম। গতিকে সকলোৱে শান্তি পাব। জুবিন দাৰ ন্যায় পালে গৰিমা বৌও শান্তি পাব। আজি গৰিমা বৌক দেখিলে বুকুখন ফাটি যায়, এনেকুৱা এটা অৱস্থা। এই কথা আমাক ন্যায় লাগে, আমি কেনেকৈ ন্যায় পাব পাৰোঁ। কাৰণ জুবিন দাক আমি এনেকৈ নোহোৱা হৈ যাব দিব নোৱাৰোঁ। গতিকে জুবিন দাৰ আমি স্মৃতি বজাই ৰাখিমেই যেনেকৈ নহওক। জুবিন দাই ভাল পোৱা কামবিলাক আমি কৰিমেই আৰু সকলোৱে কৰিব। আচলতে এজন জুবিন দাৰ প্ৰকৃত অনুৰাগী কোনজন? যিজনে জুবিন দাৰ আদৰ্শ মানি চলে, সেইজনে এজন প্ৰকৃত যোগী। গতিকে সকলোৱে জুবিন দাই ভাল পোৱা কামবিলাক কৰক। জুবিন দাৰ স্মৃতি আমি কেনেকৈ বজাই ৰাখিব পাৰোঁ, জুবিন দাক আমি কেনেকৈ অমৰ কৰি ৰাখিব পাৰোঁ, সেইবিলাকৰ ওপৰত গুৰুত্ব দিয়াটো খুবেই দৰকাৰ। গতিকে কথাটো হৈছে যে আমাক ন্যায় লাগে। জুবিন দাৰ আচলতে সেইটো আমি জানিব লাগে সকলোৱে। গতিকে যিহেতু ন্যায় ব্যৱস্থাৰ কাম চলি আছে, আৰু আমি আশা ৰাখিছোঁ যাতে আমাৰ ন্যায় ব্যৱস্থাটো অলপ খৰতকীয়াকৈ হয় আৰু যাতে আমি অতি সোনকালে ন্যায় পাওঁ, তাৰে আশা ৰাখিছোঁ। জয় জুবিন দা, জয় জুবিন দা, জয় জুবিন দা, জয় আই অসম।